নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 ফেব্ৰুৱাৰী। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে কেইবাটাও বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত আৰম্ভ হৈছে কেইবাটাও নতুন আঁচনি। প্ৰতিগৰাকী হিতাধিকাৰীয়ে 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত একেলগে 9,000 টকা প্ৰদান কৰিব। কিন্তু 9,000 টকা পোৱাৰ পূৰ্বে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেনে ক্ষেত্ৰত 7খন নথিপত্ৰ সাজু কৰিব লাগিব, অন্যথা তালিকাত নাম থাকিলেও চৰকাৰী ঘৰ নাপাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি NPCI লিংক কৰিছে তেন্তে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা প্ৰদান কৰা হ'ব, অন্যথা টকা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৱাচিৰে 300 টকাত পাব ৰন্ধন গেছ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। PM উজ্জ্বলা আঁচনিৰ অধীনত 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। আপোনাৰ ঘৰত PM উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰতে আপুনি এই সুবিধা লাভ কৰিব, অন্যথা কিন্তু এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আৰম্ভ কৰিব। হয়, যদি আপুনি মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে আবেদন কৰিছিল বা ফৰ্ম আপুনি ফিল আপ কৰিছিল তেনে ক্ষেত্ৰত এই 300 টকাতে লাভ কৰিব ৰন্ধন গেছ। অৰুণোদয় আঁচনিৰ অধীনত পাব অতিৰিক্ত 250 টকাৰ ৰাজসাহায্য। 20 লাখ পৰিয়ালে লাভ কৰিব এই সুফল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা নহয় দুটা নহয়, ৰাজ্যত কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে চৰকাৰে। আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৱাচিৰে 300 টকাত পাব ৰন্ধন গেছ। আপুনি যদিও আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আপুনি কেতিয়াৰ পৰা এই সুবিধা লাভ কৰিব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই, কিন্তু ৱাচিৰে পাব বুলি ঘোষণা কৰিছে। যেতিয়াই 300 টকাতে ৰন্ধন গেছ প্ৰদান কৰে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। যদি আপোনাৰ ঘৰত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনা গেছ কানেকশ্যন নাই তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ তালিকাৰ পৰা লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। আপুনি নাপাব পাৰে PM কিষাণৰ টকা। আপুনি কেনেকৈ চেক কৰিব আপোনাৰ একাউণ্টত PM কিষাণৰ টকা পাবনে? PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন 7 প্ৰকাৰৰ কৃষকৰ একাউণ্টত PM কিষাণৰ টকা জমা নহ'ব? কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। আপোনাৰ ঘৰৰ পৰা 2জন বা 3জন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লৈ আছে নেকি? তেনে ক্ষেত্ৰত সকলো নাম কৰ্তন কৰা হ'ব, অকল এজনৰ নামহে তালিকাত অন্তৰ্ভুক্ত হৈ থাকিব। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। নিজৰ খেতিৰ মাটিৰে যদি আপুনি PM কিষাণৰ বাবে আবেদন কৰিছে তেন্তে এই সুবিধা আপুনি লাভ কৰিব। যদি আপুনি বেলেগৰ মাটিৰ নথিপত্ৰলৈ আবেদন কৰিছিল তেন্তে এই সুবিধাৰ পৰা বঞ্চিত হ'ব। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে কৈছো বাধ্যতামূলক। বহুতো হিতাধিকাৰী এতিয়ালৈকে কৈছে আপডেট কৰা নাই বা কেনেকৈ কৈছে আপডেট কৰিব সেয়াও নাজানে। সেয়েহে আপুনি আজি যোগাযোগ কৰক আপোনাৰ ওচৰত থকা CSC কেন্দ্ৰলৈ, অথবা আপুনি মোবাইল ফোনৰ জৰিয়তে কৈছে আপডেট কৰি লৈ ল'ব পাৰিব। কৈছে আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধনৰাশি। বহুতে ভূমিৰ যিখিনি নথিপত্ৰ সেইখিনি আপডেট কৰি ৰখা নাই। সেয়েহে আজি আপুনি এগ্ৰিকালচাৰ অফিচত যাওক, এগ্ৰিকালচাৰ অফিচত গৈ আপুনি মাটিৰ নথিপত্ৰখিনি আপডেট কৰি ৰাখিব পাৰিব। আপুনি কেনেকৈ চেক কৰিব আপোনাৰ সকলোখিনি ঠিকেই আছে নে নাই? চৰকাৰী চাকৰিয়াল পৰিয়ালৰ লোকসকলে নাপাব PM কিষাণৰ ধনৰাশি। PM কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। আপুনি নিয়মীয়াকৈ আপোনাৰ একাউণ্টত PM কিষাণৰ টকা পাই আছে নেকি? তেন্তে আপোনাৰ একো কৰিব নালাগে। যিসকলে আগতে টকা পাইছিলে এতিয়া টকা নাপায়, কিবা অসুবিধা হৈছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি এগ্ৰিকালচাৰ অফিচত গৈ আপোনাৰ যাৱতীয় নথিপত্ৰখিনি জমা দিয়ক। আধাৰ কাৰ্ড জমাবন্দী কপি, লগতে বেংক একাউণ্ট, এইখিনি নথিপত্ৰ আপুনি লৈ যাওক। যদি সকলোখিনি ঠিকে আছে নিশ্চয় আপুনি লাভ কৰিব আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ টকা। আৰু ফেব্ৰুৱাৰী শেষৰ ফালে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব পাৰে। যদি নোসোমায় তেনে ক্ষেত্ৰত মাৰ্চৰ প্ৰথম সপ্তাহতে PM কিষাণৰ টকা সোমাব। PM কিষাণৰ 22 নং কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। অৱশেষত দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰথমতে এবাৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই। তাৰ পিছত
অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ 1 তাৰিখৰ পৰা লাখ লাখকৈ লাভ কৰিব ৰেচনৰ চাউল কিন্তু নতুন নিয়মত এইবাৰ চৰকাৰৰ ফালৰ পৰা ৰেচনৰ চাউল প্ৰদান কৰিব ৰেচন নাপালে দিব পাৰিব অভিযোগ আপোনাৰ এটা অভিযোগৰ পিছতে জেললৈ যাব লাগিব ৰেচনৰ দোকানীয়ে আপুনি লিখি লওক দুটাকৈ নম্বৰ ফোন নম্বৰ দুটা হৈছে 1800345361 আৰু আন এটা নম্বৰ হৈছে 1967 এই দুটা নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ দোকানীৰ লগতে গ্ৰাহকসকলে মানি চলিব লাগিব নতুন নিয়মৰে 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰতে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ ই পোষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে অন্তদয় অন্ন যোজনাৰ অধীনত লাভ কৰিব 35 কিলোকৈ চাউল 1 কিলোকৈ কম দিলে লগে দিব পাৰিব অভিযোগ অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখৰ দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু যিসকলৰ ৰেচন কাৰ্ড নাই যদি ভাবিছে নতুনকৈ আবেদন কৰিব যদি আপুনি যোগ্য হয় নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 32 বছৰে কংগ্ৰেছত থাকি একো সন্মান নাপালো কেইবাটাও বৃহৎ মন্তব্য কৰিছে ভূপেন বৰাই কিন্তু মাত্ৰ 32 ঘণ্টাত বিজেপিত সকলো সন্মান পালো মোক শিক্ষকৰ পুত্ৰ বুলি অমিত শ্বাহক চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 মাৰ্চৰ পিছত কংগ্ৰেছত পুনৰ হ'ব খহনীয়া 8 মাৰ্চৰ ভিতৰত সকলো কংগ্ৰেছে যোগদান কৰিব বিজেপিত 8 মাৰ্চৰ ভিতৰত 50% জাতীয়বোধ থকা কংগ্ৰেছী আহিব বিজেপিলৈ জাতীয়বোধ থকা সকলো কংগ্ৰেছী বিজেপিলৈ আহিব জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতাই এপিচিচিৰ আঁৰত থাকিব নোৱাৰে জাতিৰ স্বাৰ্থত কাম কৰাৰ সুযোগ বিজেপিয়ে দিবৰ বাবে মই আহিছোঁ কংগ্ৰেছ নেতাই এতিয়া মোৰ বদনাম গালেও মোৰ কোনো অপেক্ষা নাই এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছ নেতাই এতিয়া মোৰ বদনাম গালেও মোৰ কোনো আৱেশ নাই তৰুণ গগৈৰ দিনৰ পৰা অখিল গগৈক ভাল নাপায় গৌৰৱ গগৈ কিয় পেটে বেয়া পায় অখিল গগৈক এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে আচলতে গৌৰৱ গগৈ অখিল গগৈক বেয়া পায় নেকি জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব অমিত শ্বাহ সন্দৰ্ভত আগে থকা মোৰ ধাৰণা ভুল আছিল মন্তব্য বিজেপি ভূপেন বৰা হয় ভূপেন বৰাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ন্যায়ালয়ত মুখ থেকেচা বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ নতুন বাবৰি মছজিদ নিৰ্মাণত আপত্তি কৰাৰ অধিকাৰ নাই হিন্দু পক্ষৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বাবৰৰ নামতে মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব বাবৰি মছজিদ বাবৰ আৰু বাবৰিৰ নামত মছজিদ হ'ব নালাগে বুলি আবেদন কৰিছিল হিন্দু পক্ষই বাবৰক ভাৰতৰ আক্ৰমণকাৰী বুলি দাবী কৰিছিল হিন্দু পক্ষই বাবৰে হিন্দুৰ গোলাম হিচাপে ভাবিছিল বুলি দাবী কৰিছিল হিন্দু পক্ষই আৰু হিন্দু পক্ষৰ অধিবক্তাৰ এটাও দাবী মানি নললে সৰ্বোচ্চ ন্যায়ালয়ে হুমায়ুন কবিৰৰ নেতৃত্বত মুৰ্ছিদাবাদত নিৰ্মাণ হৈ আছে বাবৰি মছজিদ ন্যায়ালয়ৰ মুখ থেকে চাপ বাবৰি মছজিদৰ বিৰোধিতা কৰা হিন্দু পক্ষৰ হয় এটা ডাঙৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ পৰাস্ত হ'ব বিজেপি আচলতে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ বিজেপি পৰাস্ত হ'ব নেকি জনতাৰ মন্তব্যটো আগতীয়াকৈ কমেণ্ট কৰি জনাই দিব হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপি চৰকাৰ গঠন কৰিব নোৱাৰে এতিয়া বিজেপিয়ে ভয় খাইছে প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈছে বিজেপি জুবেন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিয়ে এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে কেৱল এয়াই নহয় দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে বিজেপি 45ৰ পৰা 50ৰ ওপৰত যাব নোৱাৰে আৰু ইয়া মোৰ ভৱিষ্যতবাণী লিখি ৰাখক বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰাক্তন বিজেপি সভাপতি ৰাজেন গোহাঁই হয় ৰাজেন গোহাঁই যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে বা বিজেপিক লৈ যিকেইটা মন্তব্য কৰিছে ৰাইজে কি ক'ব ৰাইজৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত
বিশ্বত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গজৰি উঠিছে উচ্ছেদ অভিযানক লৈ 5 লাখ বিঘা মাটিত চলিব বুলডোজাৰ একশ্যন 5 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহা 5 বছৰত 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান নিৰ্বাচন জিকাৰ পিছত এনেকুৱাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে আৰম্ভ কৰিব বুলডোজাৰ একশ্যন মোক ভয় খুৱাই লাভ নাই মই কাৰোলৈ ভয় নকৰোঁ বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰীয়ে মোৰ 5 বছৰত মই 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিলোঁ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ গৰ্জি উঠিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ নিৰ্বাচনত জিকিলে 5 লাখ বিঘা ভূমিত উচ্ছেদ চলাব মুখ্যমন্ত্ৰীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত প্ৰয়োজন নাই SIR প্ৰক্ৰিয়া অসমত SIR প্ৰয়োজনীয়তা অস্বীকাৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত আৰু অসমত SIR প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায়দান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা অধিবক্তা বিজয় হানচাৰীয়ে অসমত SIR বিচাৰি কৰিছিল আবেদন আৰু ইচ্ছাকৃতভাৱে আয়োগে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰিব নোৱাৰে আৰু অধিবক্তা বিজয় হানচাৰীয়াক সতৰ্ক হোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ অসমত প্ৰয়োজন নাই SIR অসমত SIR হ'ব লাগে না নাই জনতাই কি ক'ব জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'